নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰত 24 পুৱাৰ খবৰ সৈতে ষ্টুডিঅ'ত মই ডলি চতিয়াত ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত বিগত বৰ্ষসমূহৰ দৰে চতিয়াল চুক গাঁৱৰ ভোগজৰা ক্ষেত্ৰত এইবাৰো ব্যতিক্ৰমী চিন্তাৰে গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিছে ভেলাঘৰ চতিয়াল চুকত আধুনিকতাৰ লগতে নিভাজ গাঁৱলীয়া পৰিৱেশৰ সংমিশ্ৰণেৰে উদযাপিত হ'ব মাঘ বিহু হেলিকপ্টাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ভোগালী বিহুৰ পাৰম্পৰিক হৰিনাম গাই কামত ব্যস্ত গয়া ৰাইজ চতিয়াত ব্যতিক্ৰমী পন্থাৰে মেজি বনোৱাৰ প্ৰস্তুতি চলিছে ডেকা বুঢ়া গাঁৱৰ সকলো ৰাইজে মিলি চতিয়াত এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত তুলিছে হেলিকপ্টাৰৰ আৰ্হিত মাঘ বিহু উপলক্ষে ভেলাঘৰ সাজি উলিওৱা হৈছে চতিয়াল চুক গাঁৱৰ ভোগজৰা ক্ষেত্ৰত এনেদৰে ব্যতিক্ৰমী চিন্তাৰে গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ আধুনিকতাৰ লগতে নিভাজ গাঁৱলীয়া পৰিৱেশৰ সংমিশ্ৰণেৰে এবাৰ গাঁওখনত উদযাপিত হ'ব মাঘ বিহু ভোগালী বিহুৰ পাৰম্পৰিক হৰিনাম গাই গাঁৱত কাম কৰাত ব্যস্ত হৈ পৰিছে এতিয়া গাঁৱৰ ৰাইজ ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি এনেদৰেই তুংগ তুলিছে চতিয়াল গাঁৱৰ ৰাইজে ভোগালী বিহু উপলক্ষে ভোগজৰা ক্ষেত্ৰত সাজিছে এখন হেলিকপ্টাৰ বাঁহৰ কাঠি কামিৰ লগতে নৰা ব্যৱহাৰ কৰি এই হেলিকপ্টাৰখন সাজি উলিওৱা হৈছে গাঁওখনৰ যুৱক যুৱতীৰ লগতে সকলো বয়োজ্যেষ্ঠ লোকো ব্যস্ত হৈ পৰিছে এই ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত পুৰণিক ধৰি ৰাখি আধুনিকতাকো সংমিশ্ৰণ ঘটাবলৈ চেষ্টা চলাইছে গাঁওবাসী ৰাইজে প্ৰথমেই সকলোলৈ আমাৰ অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজলৈ ভোগালী ভোগজৰা ক্ষেত্ৰৰ পৰা আমি অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ আচলতে আমাৰ গাঁওখন খুব মৰম লগা গাঁও চতিয়াৰ আৰু এই গাঁওখনৰ ঐতিহ্য আছে আমাৰ পূৰ্বপুৰুষ আটাপুৰুষসকলেও আমাৰ গাঁওখনত ভেলাঘৰ সাজি পেলাই আমাৰ তেনেধৰণৰ এটা প্ৰচলিত আমি কৰি আহিছিলোঁ বৰ্তমান 2008 চনৰ পৰা আমাৰ এই গাঁওবাসীৰ ৰাইজৰ সহযোগত আমাৰ ভেলাঘৰৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক নৰা খেৰ বাঁহৰে নিৰ্মিত কৰি আহিছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ সংঘাতৰ কথা আমাৰ ইয়াত আমি উল্লেখ কৰোঁ যিহেতুকে এতিয়া প্ৰজন্মৰ লগত আমাৰ ইয়াত নৰা খেৰৰ লগত সংগতি ৰাখি আমাৰ মহ যুঁজ বুলবুলি চৰাই যুঁজ হাতী মানুহৰ সংঘাত এনেধৰণৰ কিছু আমি ইয়াত প্ৰতিচ্ছবি ইয়াত আমি বনাবলৈ চেষ্টা কৰি আহিছোঁ আৰু বিশেষভাৱে আমাৰ এই গাঁওখন শিল্পীৰ গাঁও সকলোৱে জানে আৰু এই গাঁওখনৰ পৰাই আমাৰ যথেষ্টখিনি শিল্পী জন্ম হৈছে আমিও শিকি আছোঁ আৰু আমাৰ পূৰ্বপুৰুষ অগ্ৰজসকলে দি থৈ যোৱা এই ধৰণৰ আমাৰ ভেলাঘৰৰ লগত সংগতি ৰাখি আমাৰ কৃষ্টি সংস্কৃতিৰ পথাৰখন সুন্দৰভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলে যেনেধৰণৰ পৰামৰ্শ দিছে আমাৰ কনিষ্ঠসকলে তেনেধৰণেই কৰ্মখিনি কৰি আহিছে হেলিকপ্টাৰ নিৰ্মাণ কৰিছে আপোনালোকে ব্যতিক্ৰমী হেলিকপ্টাৰ আমাৰ এইবাৰ হৈছে আগৰবাৰ টাইটেনিক হৈছিলে তেনেধৰণৰ ৰেল হৈছিলে আৰু বিভিন্ন ধৰণৰ আমাৰ তেনেকুৱা ধৰণৰ বনোৱা হয় আৰু এই ক্ষেত্ৰত আমাৰ সমূহ গাঁৱৰ ৰাইজ আই মাতৃ যুৱক যুৱতীৰ প্ৰমুখ্যে আবাল বৃদ্ধ বনিতা সকলো সুন্দৰৰূপে আমাৰ ইয়াত অংশগ্ৰহণ কৰে লগতে আমাৰ এটা কথা কৈ থ'ব লাগিব যেতিয়া আমাৰ মাঘৰ বিহুৰ দিনা ভেলাঘৰ জ্বলোৱা হয় সেই দিনটোত আমাৰ ইয়াতে স্থানীয় বিধায়ক পদ্ম হাজৰিকাকে ডাঙৰীয়াকে আদি কৰি আমাৰ এই অঞ্চলৰ সকলোখিনি ব্যস্ত জ্যেষ্ঠসকল আহে আৰু ইয়াত এখন আমাৰ মূল সভা কৰা হয় যিখন মূল সভাই আমাৰ এই গাঁওখনত যেনেধৰণে প্ৰত্যেক বছৰে কিবা নহয় কিবা ক্ষেত্ৰত কৰ্মৰাজিৰ ক্ষেত্ৰত আগবঢ়াই যোৱা যিখিনি আগবাঢ়ি গৈছে তেওঁলোকক ইয়াত সম্বৰ্ধিত জনোৱা হয় আবাল বৃদ্ধসকলক আমি সম্বৰ্ধনা জনাওঁ আমাৰ যিখিনি ইয়ালৈ সকলো ভাষা ভাষীৰ লোক আহে তেখেতসকলক আমি আপ্যায়নৰ ব্যৱস্থা কৰোঁ যিমান কেঁচা আমাৰ জা জলপানৰ ব্যৱস্থা কৰোঁ এইখিনি আমাৰ ৰীতি নীতি আচলতে আমি ৰীতি নীতিৰ বাহিৰত আমি কাম কৰা নাই যেহেতুকে আমাৰ এইখিনি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা চলি অহা এক পৰম্পৰা ভেলাঘৰত ক'ব গ'লে যিটো চুৰ কৰি অহা এটা পৰম্পৰা আছে আৰু বিভিন্ন সময়ত আমি বিতৰ্ক হোৱা দেখে সেই ক্ষেত্ৰত আপুনি কি ক'ব নাই আমাৰ গাঁৱত সেইটো আছে চুৰ কৰা পৰম্পৰা মানে কি হয় তাৰপৰা কাৰোবাৰ ঘৰত খৰি এডাল আছে খৰিডাল আনি পেলাই আমাৰ ইয়াত জ্বলালেহি আৰু সেইটো থিয়ৰী আছে এনেকুৱা হৈছে আমাৰ বুঢ়াসকলে কৈ যোৱা কথা যে উজাগৰি নিশা কটাব লাগে উজাগৰি নিশা সংক্ৰান্তিৰ দিনাখন কটাব লাগে এই দিনটো সূৰ্য উত্তৰায়ণ হয় মহাভাৰতৰ ভীষ্মৰ প্ৰয়াণ হৈছে আজি সেই সংক্ৰান্তিৰ দিনটোত সেইকাৰণে উজাগৰি নিশা কটোৱাৰ ব্যৱস্থাৰে খৰি খেৰ চুৰ কৰি নহয় মানে নোখোজাকৈ অনা আচলতে চুৰ কৰা নহয় নোখোজাকৈ আনি জুই ফুৱাৰ এটা ব্যৱস্থা তাৰমানে উজাগৰে থাকিব লাগিব যিহেতুকে ঠাণ্ডাৰ দিন এইটোহে আচলতে ব্যৱস্থা এইটো চুৰ কৰাৰ পৰম্পৰা আপোনালোককো আমাৰ এই অনুষ্ঠান ভাগত অহাৰ কাৰণে অলেখ আমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠানখিনিত একদম সম্পূৰ্ণভাৱে আপোনালোক থাকিব সহযোগিতা কৰিব আৰু অনাগত দিনত এনেধৰণৰ আমাৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকটো চেনেলৰ প্ৰত্যেকটো সদস্যলৈ আমাৰ ভোগজৰা ভোগালী ক্ষেত্ৰৰ পৰা অলেখ
শুভকামনা কৃতজ্ঞতা জনাইছোঁ সমূহ অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা যাচিছোঁ আমি পৰম্পৰাগতভাৱে আমি ভেলাঘৰ ভাগ নিৰ্মাণ কৰি আহিছোঁ আমাৰ ককাহঁতৰ দিনৰ পৰা 2008 পৰা আমি ব্যতিক্ৰমীভাৱে নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু কিছু আমি সফলো হৈছোঁ ইয়াৰ মাজেদি অসমবাসীলৈ এটা মানে শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছোঁ আমি এই গুৰুগিৰি ভাগত এই গুৰুগিৰি বুলি আমি ধাৰণা কৰোঁ ইয়াতে ভোজ ভাত আমাৰ নচলে ইয়াতে প্ৰসাদ আৰু কেঁচা জলপান চলে ৰাতিৰ ভাগত কিছু আমাৰ ব্যতিক্ৰমী নাম চলে এভাগ গাই দিছোঁ জয় হৰে ৰাম জয় হৰে জয় হৰে শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল মাথো ভোগৰ উৎসৱ ভোগালীৰ প্ৰস্তুতি আমগুৰিতো কোনো ত্ৰুটি ৰখা নাই ভোগালীৰ প্ৰস্তুতিত ৰাইজে মেজিৰ জুইৰ উমলৈ হাতী খুজিয়া বাৰীত জলপান খুৱাবলৈ গৰু ম'হ পালকসকলক প্ৰস্তুত কৰিছে সুস্বাদু দৈ জকাইচুক পথাৰৰ লগতে কেন্দুগুৰি বিলৰ দল দুবৰি খাই ইয়াৰ মহে সুস্বাদু গাখীৰ দিয়ে বুলি কথা আছে উল্লেখ্য যে উজনি অসমৰ ভিতৰতে অবিভক্ত শিৱসাগৰ জিলাৰ ভগামুখৰ আঠা দৈৰ নাম সমগ্ৰ ৰাজ্যজুৰি আছে পিঠা পনা সান্দহেৰে ভৰি পৰিছে চৰু হেপাহৰ ভোগালীৰ বাবে ৰাজ্যজুৰি উলাহ আনন্দ প্ৰতিজন অসমীয়াৰ ভোগালীৰ বাবে গৃহিণীৰ আখল পিঠা পনা চিৰা মুড়ি সান্দহে ভৰি পৰিছে চৰু ঠিক সেইদৰে মেজিৰ জুইৰ উম লৈ হাতী খুজিয়া বাৰীত জলপান খুৱাবলৈ গৰু মহপালকসকলেও প্ৰস্তুত কৰিছে সুস্বাদু দৈ জকাইচুক পথাৰৰ লগতে কেন্দুগুৰি বিলৰ দল দুবৰি খাই ইয়াৰ মহে সুস্বাদু গাখীৰ দিয়ে উল্লেখ্য যে উজনি অসমৰ ভিতৰতে অবিভক্ত শিৱসাগৰ জিলাৰ ভগামুখৰ আঠা দৈৰ নাম আছে মই 900 মান টেকেলি প্ৰস্তুত কৰিছোঁ যোৰহাট শিৱসাগৰ সৰুপথাৰ অঞ্চললৈ যাব প্ৰতিটো দাম নিৰ্ধাৰণ প্ৰত্যেকটোৱে দাম 150 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে আৰু আঠাযুক্ত বুলি কয় আচলতে এবাৰ সুস্বাদিষ্ট কিয় আছিলে অন্য দৈতকৈ ভগামুখৰ দৈ আমাৰ ইয়াত মহটো মেলাকৈ চৰাবলৈ পাওঁ যে সকলো ধৰণৰ ঘাঁহটো খাবলৈ পায় সেইকাৰণে গাখীৰটো আঠাযুক্ত হয় আচলতে খনামুখৰ চিৰা আৰু ভগামুখৰ আঠা দৈ এটা বিশেষ সুনাম আছে আৰু এই ভোগৰ দিনত ভোগৰ উৎসৱত ভগামুখৰ আঠা দৈ প্ৰসাৰতা বহুতলৈ বিয়পি গৈছে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল গোলাঘাট সৰুপথাৰ শিৱসাগৰকে আদি কৰি বিভিন্ন ঠাইত ইয়াৰ প্ৰসাৰতা ক্ৰমে লাভ কৰিছে গতিকে সকলো আহক ভগামুখৰ আঠা দৈ সোৱাদ লওক কিয় আচলতে আঠা দৈ বা সুস্বাদিষ্ট প্ৰকৃততে ইয়াৰ যিবিলাক আমাৰ গৰু ম'হ বা জীৱ জন্তুৰ খাদ্য এই খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে দলনিৰ ঘাঁহৰ পৰা আদি কৰি সকলোবিলাক এটা সুস্থ বাতাবৰণত তেওঁলোকে চৰিবলৈ পায় বা ধৰক খাদ্যবিলাক ভাল তাৰ কাৰণে দৈটো ইয়াৰ ভাল বুলি জনা যায় কিমান টেকেলি প্ৰস্তুত কৰিছে আৰু প্ৰতিটো দাম প্ৰায় 900 মান টেকেলি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ দাম প্ৰায় 150 পৰা 200 ভিতৰত আমি নিৰ্ধাৰণ কৰিছোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনিভাৰত 24 চিপাঝাৰত আৰক্ষীৰ জালত তিনিটাকৈ দুধৰ খচৰ চিপাঝাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিটাকৈ চোৰ গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটা ধৃত চোৰকেইটা নজমুল আলী বাহাৰুল আলী নুৰুদ্দিন আলী বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে জব্দ চুৰি কাৰ্যত ব্যৱহৃত এখন বাহনৰ লগতে এটা ছাগলী তিনিটাকৈ চোৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চিপাঝাৰত সংঘটিত হৈছে এই ঘটনা চিপাঝাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে তিনিটাকৈ দুধৰ খচৰ গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটা ধৃত চোৰকেইটা নজমুল আলী বাহাৰুল আলী আৰু নুৰুদ্দিন আলী বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো নজমুল আলী বাহাৰুল আলী আৰু নুৰুদ্দিন আলী নামৰ তিনিটাকৈ দুধৰ খচৰক আৰক্ষীৰ জালত পৰিছে চিপাঝাৰত আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ দুধৰ খচৰ চিপাঝাৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই অভিযানতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নজমুল আলী বাহাৰুল আলী নুৰুদ্দিন আলী নামৰ তিনিটাকৈ দুধৰ খচৰৰ এই চুৰি কাৰ্যত ব্যৱহৃত এখন বাহনৰ লগতে এটা ছাগলী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে
পুনৰ জনাইছো সবিশেষ খবৰ চিপাঝাৰত আৰক্ষীৰ জালত 3টাকৈ দুধৰ খচুৰ চিপাঝাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে 3টাকৈ চোৰ ক্ৰমে নজমুল আলী বাহাৰুল আলী আৰু নুৰুদ্দিন আলী গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটা জব্দ চুৰি কাৰ্যত ব্যৱহৃত এখন বাহনৰ লগতে এটা ছাগলী ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ লখিমপুৰৰ লালুকত গৰুসহ এখন বাহন জব্দ জানিব পৰা মতে গোগামুখৰ পৰা তেজপুৰলৈ সৰবৰাহ কৰি থকা অৱস্থাত নাওবৈচা সমষ্টিৰ লালুক চাৰিআলিত স্থানীয় ৰাইজৰ লগতে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জব্দ কৰে 6খনকৈ গৰু ভৰ্তি বলেৰো বাহন ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ লখিমপুৰৰ লালুকত গৰুসহ বাহন জব্দ জানিব পৰা মতে গোগামুখৰ পৰা তেজপুৰলৈ সৰবৰাহ কৰি থকা অৱস্থাত নাওবৈচা সমষ্টিৰ লালুক চাৰিআলিত স্থানীয় ৰাইজৰ লগতে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জব্দ কৰে 6খনকৈ গৰু ভৰ্তি বলেৰো বাহন জব্দকৃত বাহনকেইখনৰ নম্বৰ AS01RC 3503 AS01PC 0589 AS13SC 1170 AS013SC 4203 AS13SC 4828 আৰু AST3AC 4203 জব্দকৃত গৰুসহ বাহনকেইখন লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই লালুক আৰক্ষী চকীলৈ লৈ যায় ইতিমধ্যে লালুক আৰক্ষীয়ে চালকসকলক সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কিমান গৰু আছে 8টা হ্যাঁ 8টা আপনার গাড়িত এই গাড়ি কেখন ধরিছে নাজানো কেখন ধরিলে ক'ত নিব বিচাৰিছিলে তেজপুৰ আপোনালোকৰ গাড়ীৰ কেটেল পাৰ্মিট আছে কেটেল পাৰ্মিট নাজানো আছে মানে গৰু ৰচিদ আছে সব আছে ইয়াত কেনেকৈ থানাত কেনেকৈ সোমালে থানাত কেনেকৈ সোমালে এই পাৰ্টি ল'ৰাকেইটা সিগনেল দিলে কোন পাৰ্টি নাজানো ল'ৰাকেইটা সিগনেল দিছে থিয় পিছত অলপ টাইম ৰখাৰ পিছত পুলিচ গৈ কিনে কি কৈছে ল'ৰাকেইটাই নাজানো আমাক একো কোৱা নাই আমাক কৈছে গাড়ীটো চাইড কৰিছে আমাক একো কোৱা নাই কাৰ কোন মালিকৰ মালিক গৰুখিনি বেপাৰীৰ নাম নাজানো কোনে পঠাইছে আপোনালোক কোনে পঠাইছে মানে আমাৰ লগৰ ড্ৰাইভাৰ এটাই ফোন কৰি মানে লগৰ ড্ৰাইভাৰে মোক ভাড়া দিছে কোন জেগাত যাব গোগামুখ গোগামুখৰ ন ক'ত নিবা খাৰুপেটীয়া কিমান আছিলে গাড়ী কেইখন গাড়ী আমাৰ এখন টোটেল কেইখন আজি ধৰিছে ইয়াত টোটেলটো কেইখন হয়তো নাজানা ন এতিয়া খাৰুপেটীয়া কোন জেগাত নিবা মালিক কোন মালিক খাৰুপেটীয়া কি নাম চাদ্দাম আৰু গাড়ীবোৰহে মালিকৰে নে তোমালোকৰ আমাৰ মালিকৰ এতিয়া আজি আৰক্ষীয়ে ধৰিলে কিবা পাৰ্মিশ্যন আছিলে নে তোমালোকৰ এই ক্ষেত্ৰত পাৰ্মিশ্যন নাই গৰু ৰচিদ পাতি আছে ন লখিমপুৰৰ পৰা বাবুল বৰাৰ ৰিপৰ্ট এনিভাৰত 24 পুৱাৰ খবৰৰ মাজতে লৈ লৈছে এটা বাণিজ্যিক বিৰতি নিবিৰ কিনো অনবৰ লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছো তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
নগাঁৱৰ কণ্ডলিস্থ আৰক্ষীৰ ফায়াৰিং ফিল্ডত বোমা বিস্ফোৰণৰ ফলত আহত 4 কিশোৰ, গুৰুতৰভাৱে আহত মংগলেশ্বৰ চাওতাল আৰু ৰঞ্জু মোদী নামৰ 2গৰাকী কিশোৰ। আহত 2 কিশোৰক ভৰ্তি কৰোৱা হয় নগাঁও মেডিকেল কলেজ হাস্পতালত। নিতুমণি গগৈ আৰু বিকাশ চাওতাল নামৰ আন 2গৰাকী কিশোৰ আহত হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ তদন্তকাৰী দল। পৰিত্যক্ত অৱস্থাত বোমাটো আছিল বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে বিগত দিনটোত। গাঁৱত সংঘটিত হৈছে ভয়াৱহ চাঞ্চল্যকৰ ফায়াৰিং ফিল্ডত গুলি বিচাৰি গৈছিল, যাৰ পাছতে এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে, আৰক্ষীৰ তদন্তকাৰী দল উপস্থিত হৈছে ঘটনাস্থলীত আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। যেহেতু পৰিত্যক্ত অৱস্থাত আছিল বোমাটো, তাৰ বাবে এতিয়া বিভিন্নজনে আৰক্ষীক দোষাৰোপ কৰিব বিচাৰিছে। আৰক্ষীৰ দায়িত্ব জ্ঞানহীনতা বুলি কৈছে। নগাঁৱৰ কণ্ডলিস্থিত আৰক্ষীৰ ফায়াৰিং ফিল্ডত কি কাৰণত পৰিত্যক্ত অৱস্থাত এই বোমাটো এৰি থৈ আহিছিল তাক লৈ ৰাজ্যজুৰি উত্থাপন হৈছে প্ৰশ্ন। যেহেতু 4গৰাকী কিশোৰ গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি লাভ কৰা গৈছে। পুনৰ জনাই আছো, মংগলেশ্বৰ চাওতাল আৰু ৰঞ্জু মোদী নামৰ 2গৰাকী কিশোৰ আহত হৈছে। 2গৰাকীকৈ নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাৰ বাতৰি লাভ কৰা গৈছে। লগতে আন 2গৰাকী কিশোৰ আহত হৈছে। নিতুমণি গগৈ আৰু বিকাশ চাওতাল এই 2গৰাকী কিশোৰ আহত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাত। পৰিত্যক্ত অৱস্থাত আৰক্ষী কিয় বোমা এৰি থৈ আহিছিল তাকে লৈ এতিয়া ৰাজ্যজুৰি উত্থাপন হৈছে প্ৰশ্ন। ফায়াৰিং ফিল্ডত গৈছিলোঁ গুলি বিচাৰিবলৈ। আমাৰ তাতে ফায়াৰিং পাহাৰত হয় গৈছিলে গুলি বিচাৰিবলৈ। গুলি বিচাৰি যাওঁতে বমটো পালে বোলে, ভৰিত লাগি গ'ল নেকি, লগে লগে ফুটি গ'ল। 4টা আছিলে। নামকেইটা তাহাঁতৰ মই নাজানো, মোৰ ভাগিন হয়, এইটো নামটো মই জানো। আৰু এই মোৰ ভাগিনটো আঘাত পাইছে অলপ। চিনি নাপাওঁ নহয় আমি। আৰু হয় তেনেকাই আৰু ফায়াৰিং ফিল্ড আপোনাৰ ফৌজিবিলাক ফায়াৰিং কৰিব যায় তাত। তেনেকা থাকি গৈছিলে। সিহঁতে বুটলি মানে চাইছিলে চাগে, ফুটি গ'ল লগে লগে। এতিয়া আপোনাৰ এয়া ঘাইল হ'ল। ঘাইল হোৱাৰ পিছত আৰু এতিয়া বাকী 2টাটো আহিছে আৰু 2টাটো মকুলিত আনিছে। 2টাটো হয় 4টা। বাকী 2টা এতিয়া এটা চিভিলত, কোনটো চিভিলত আনিছে সেইটো নাজানো, আৰু এটাকটো বুলি বিচাৰি পোৱাই নাই। এতিয়া পাইছে বুলি কৈছে। মানে এটা মানে পলাই আছে, বিচাৰি পোৱা নাই তাক, ভয় খাইছে। সৰু পোৱালি, সৰু। হয় 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 কুঁহিয়াৰতলি তাতে চটকুণ্ডলী কুঁহিয়াৰতলি বুলি কয় গাঁওখনৰ নাম। নগাঁৱৰ বৰহমপুৰ সোণাৰী গাঁৱত এটা দুৰ্ভগীয়া পৰিয়ালত এতিয়া অন্ধকাৰ নামি আহিছে। ৰঞ্জন হাজৰিকা নামৰ লোকজনৰ পৰিয়ালত এতিয়া অন্ধকাৰ নামি আহিছে। উল্লেখ্য যে ৰঞ্জন হাজৰিকাৰ এতিয়া শয্যাশায়ী অৱস্থা। একমাত্ৰ উপাৰ্জন কৰা গংগোত্ৰীৰ বাসগৃহত বন্য হস্তীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে। কিন্তু আজিকো প্ৰতি চৰকাৰ তথা বন বিভাগৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰঞ্জন হাজৰিকাৰ পৰিয়ালে। এটা দুৰ্ভগীয়া পৰিয়ালৰ জীৱনগাথা যেন অন্ধকাৰহে নামি
মেৰাপানীত এটি নৱনিৰ্মিত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ স্থানীয় ৰাইজৰ মেৰাপানীৰ ট্ৰেক্টৰালি পথটো নিৰ্মাণত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন বিশেষকৈ চৌভনগাঁও অঞ্চলত প্ৰেভাৰ ব্লকেৰে নিৰ্মাণ কৰি থকা পথটোত ভালদৰে শিল নিদিয়াকৈ কংক্ৰিটৰ ইটা মেলি দিয়া বুলি দাবী কৰিছে স্থানীয় ৰাইজে মেৰাপানীত এটি নৱনিৰ্মিত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ স্থানীয় ৰাইজৰ মেৰাপানীৰ ট্ৰেক্টৰ আলি পথটো নিৰ্মাণত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ বিশেষকৈ শুভনগাঁও অঞ্চলত প্ৰেভাৰ ব্লকেৰে নিৰ্মাণ কৰি থকা পথটোত ভালদৰে শিল নিদিয়াকৈ ক্ৰংটিঙৰ ইটা মেলি দিয়া বুলি দাবী কৰিছে স্থানীয় ৰাইজে ফলত নিৰ্মাণৰ পাছতেই পথটো ঠায়ে ঠায়ে বহি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ইতিমধ্যে পথটো নিৰ্মাণৰ উপঠিকা লাভ কৰা ঠিকাদাৰজনক স্থানীয় লোকসকলে নিম্নমানৰ কাম হোৱা বুলি অভিযোগ দিয়াৰ পাছতো কামটো ঠিক নকৰাত ক্ষোভিত হৈ পৰিছে জনতা এই ক্ষেত্ৰত পথ চোৱা-চিতা কৰা মহৰী কামটো নিম্নমানৰ হোৱা বুলি অভিযোগ কৰাৰ পাছতেই গাঁওৰক্ষী বাহিনীৰ নায়ককে প্ৰহাৰ কৰিবলৈ লোৱা বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে পথটো সঠিক ৰূপত নিৰ্মাণৰ পৰিদৰ্শন কৰিবলৈ বিভাগীয় অভিযন্ত্ৰক আহ্বান জনাইছে ৰাইজে যি এইটো আজি মেৰাপানী আৰু আমগুৰিচুক সংযোগী পথ আমাৰ এই শুভনগাঁৱৰ যি মাজেদি গৈছে পথছোৱা সেই পথছোৱা নিৰ্মাণ কৰাৰ সময়ত আমি বিসংগতি দেখা পাইছোঁ যে ৰাস্তাটো যিধৰণে প্ৰথমতে মেটেল মাৰি টাইট কৰি ল'ব লাগিছিল তেনেদৰে হোৱা নাই ইয়াত আপোনালোকে নিজ স্বচকুৰে দেখিছে যে ব্লক বহাইছে অকল বালিৰ ওপৰত যিটো ব্লক ইতিমধ্যে বালিৰ পৰা অকণমান জোৰ পালে খহি গৈছে আৰু আপোনালোকে ছাইডৰ ভীমটো দেখা পাইছে অকল বোকা মাটিৰ নিচিনা লিকটীয়া মাটিৰ ওপৰতে ভীমটো খান্দি তেনেকৈ থৈ তেওঁলোকে কামবোৰ চলাইছে আৰু দেখা পাইছে আপোনালোকে ৰাস্তাটো যিটো মেটেল মাৰিছে সেই মেটেলটো মাৰোঁতে কি কৈছে কোমল মাটিতে মাৰিছে ইতিমধ্যে ব্লক বহি গৈছে ইয়াত আমি স্থানীয় যুৱক হিচাপে স্থানীয় ৰাইজ হিচাপে আমি একগোট হৈ আমি যোৱাকালি আমি ঠিকাদাৰ তথা মহৰীক আমি কথাষাৰ অৱগত কৰিছিলোঁ অৱগত কৰাৰ পিছতে তেওঁলোকে কথাত কোনো হয়ভৰ নিদি এনেকৈ কৰি আছোঁ আমি জানো নহয় কেনেকৈ কৰিম তেনেকৈ কৈছে আৰু সন্ধিয়া ঠিক 4:30 বজাত আমাৰ যি স্থানীয় যুৱক তথা আমাৰ ভিডিপিৰ নায়ক আছিল তেখেতক পিছফালৰ পৰা ৰদে প্ৰহাৰ কৰাৰ চেষ্টা কৰে ইয়াৰ অনিয়ম হোৱাৰ কাৰণে মাত মতাৰ কাৰণে আৰু আমি সেই ঘটনাটো তীব্ৰ গৰিহণা দিছোঁ আৰু আমি অৱগত কৰিছোঁ আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি আমি বিষয়টো আমাৰ স্থানীয় বিধায়িকা মহোদয়ালৈ আমি তেওঁকো জনাইছোঁ যে তেওঁ আহি ৰাস্তাটো চাই উচিত তদন্ত কৰিব লাগে আৰু যিহেতু ঠিকাদাৰে এটা ভাবুকি প্ৰদান কৰিছে যে তেওঁ কৰ্মচাৰীসকলক কি কাৰণে মানে মই কৈছিলোঁ তেখেতলোকক যে এইটো এনেকৈ বহাব নালাগে ব্লকটো এইটো মই দেখুৱাইছোঁ তেখেতলোকক এইটো উঠাব লাগে বোলো এইটো মাটিতে বহাই দিছে আপোনালোকে তেনেকৈ বুলি কৈছিলোঁ তেখেতলোকে এনে ভালকৈ কৰি আছোঁ কামটো তেনেকৈ বুলি ক'লে এতিয়া একো নাই গুচি গ'ল তাৰপৰা মই আকৌ ইফালে মই চাৰিআলি ফালে গৈ আছিলোঁ অকলে চাৰিআলিতে পাই পেলাই মোক অকলে তেখেতে ডাইৰেক্ট গাড়ীৰ পৰা নামি পেলাই পিছফালৰ পৰা ৰদেৰে মাৰি দিছিলে মেৰাপানীৰ পৰা কনক দাসৰ প্ৰতিবেদন এনি ভাৰত 24 ৰাজ্যত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ এই গুণোৎসৱে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা টিয়কৰ দেৱানগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ চৰকাৰী নিৰ্দেশনা মতে কেনেদৰে গুণোৎসৱ পালন কৰা হৈছে চাওহক আমাৰ এই প্ৰতিবেদনত ৰাজ্যত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ এই গুণোৎসৱে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা টিয়কৰ দেৱানগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ চৰকাৰী নিৰ্দেশনা মতে গুণোৎসৱৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত হৈছে এই বিদ্যালয়খনত
ইপিনে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱক লৈ অতিকৈ উৎসাহিত হৈ পৰিছে অভিভাৱকসকল কিয়নো গুণোৎসৱ অনুষ্ঠিত কৰাৰ পৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ সমান্তৰালকৈ সকলো দিশতে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে সেয়েহে চৰকাৰে প্ৰতি বছৰে বিদ্যালয়সমূহৰ উন্নয়নৰ সাধনাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অব্যাহত ৰাখিবলৈ আহ্বান জনায় বিশেষকৈ গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে ধৰি অন্যান্য কিছু কম বেছি পৰিমাণৰ অসুবিধা আছে যিবোৰ অনাগত দিনত গুণোৎসৱৰ যোগেদি উন্নয়ন সাধন হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে তাৰ মই বহিমূল্যায়ক হিচাপে এই বিদ্যালয়লৈ আহিছোঁ ইতিমধ্যে মই দুখন বিদ্যালয় মোৰ পৰিদৰ্শন হৈ গৈছে মই এতিয়া আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰোঁ মই যি দুখন বিদ্যালয় ইতিমধ্যে পৰিদৰ্শন কৰিলোঁ আমাৰ বিদ্যালয়বিলাকত আমাৰ ল'ৰা ছোৱালীবিলাক খুবেই ভাল তেওঁলোক খুবেই আগ্ৰহী আৰু ওচৰ আমি যিখিনি অভিভাৱক পালোঁ তেওঁলোকো খুবেই আগ্ৰহী কিন্তু আমাৰ কিছুমান নিজস্ব কিছুমান আমাৰ সমস্যা আছে যেনে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি সুবিধা পাব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকে সেইখিনি ইমান বেছিকৈ সুবিধা আচলতে তেওঁলোকে লাভ কৰিব পৰা নাই গতিকে চৰকাৰলৈ এটা অনুৰোধ যাতে আমাৰ বিদ্যালয় যিবিলাক বিদ্যালয়ত এনেকুৱা সমস্যা হৈছে আন্তঃগাঁথনিৰ যিখিনি অসুবিধা সেই অসুবিধাখিনি দূৰ কৰি দিয়ে যেন আৰু যিসকল প্ৰায় মই দেখিছোঁ আগতেও মোৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ আমাৰ দুজন বা এজন শিক্ষকে 5টা শ্ৰেণী পৰিচালনা কৰিব লগা হয় বা তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে গতিকে সেই অসুবিধাখিনিও যাতে চৰকাৰৰ ফালৰ পৰা দূৰ কৰি দিয়ে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা উপযুক্ত পৰিৱেশত সুন্দৰভাৱে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে গুণোৎসৱে কিন্তু এটা কথা ক'ম যে গুণোৎসৱে কিন্তু পৰ্যায়ক্ৰমে বিদ্যালয়সকলক বা বিদ্যালয়বিলাকক আগবঢ়াই নিয়াত অলপ সহায় কৰিছে এনেকুৱা অৱস্থাত আছিলোঁ স্কুলৰ পৰিৱেশ নাই বুলিয়ে ক'ব পাৰি এখন চালিৰ তলত থকা নিচিনা মোৰ মনত আছে আমি ইয়াতে পঢ়ি যোৱা আৰু খুৰাহঁতে তাৰপিছত প্ৰতিষ্ঠাপন কৰাৰ পিছৰ পৰা লাহে লাহে স্কুল বহুত উদ্গতিত আগবাঢ়ি আহিছে তাৰ কাৰণে আমি যথেষ্ট সুফল পাইছোঁ ছাত্ৰ ছাত্ৰী আগতকৈ বহুত ইম্প্ৰুভ কৰিব পাৰিছে পঢ়া শুনাটো যথেষ্ট আগবাঢ়ি যাব পাৰিছে আৰু স্কুলৰ পৰা বহুত ল'ৰাই ভাল নাম কৰি স্কুলৰ পৰা ওলাই গৈছে টিয়কৰ পৰা উৎপল জ্যোতি খাণ্ডৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনালোকে চাই আছিল এনি ভাৰত 24